So এতিয়া CWE exam হৈ গৈছে already Assam CWE 2025 আৰু almost high secondary ৰিজাল্টটো দিলে এতিয়া এটা সিচুৱেচন এৰাপ্ট হয় যেটো মই নিজেও ফেস কৰিছিলো যে ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰে যে মই CWE মাৰ্কছৰ মতে কোনখন কলেজ পাব পাৰো বা কোনটো ব্ৰাঞ্চ পাব পাৰো যেটো কাৰণে আমাৰ অসমত এনেকুৱা ধৰণৰ কলেজ প্ৰেডিক্টৰ সাইট নাই সম্ভৱ আৰু যেহেতু যেই মেন্সত আমি চাও যে কলেজ প্ৰেডিক্টৰ মাৰিলে আমি ওলাব পাৰো আমাৰ ব্ৰাঞ্চ বা প্ৰেডিক্ট কৰিব পাৰো অসমত যেটো নাই সেই কাৰণে কি হয় ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ ইউটিউবত মাৰে প্ৰিভিয়াস ইয়াৰ কাট অফ CWE এস্পিৰেন্ট AEC কাট অফ বা JEC কাট অফ বা আমি বিভিন্ন ধৰণৰ সিনিয়ৰছ পৰা সুধিব বিচাৰো এই প্ৰবলেমটোক এটা ইজি সলিউশন দিব কাৰণে আমাৰ টিম এটা ডেভেলপ কৰিছে CWE কলেজ প্ৰেডিক্টৰ 2025 এনেকুৱা এটা ওয়েবসাইট বা এনেকুৱা এটা এপ যাৰ দ্বাৰা আপুনি এনালাইজ কৰিব পাৰে আপোনাৰ কাট অফ বা আপোনাৰ প্ৰেফাৰেন্স বা সম্পূৰ্ণ গোটেই ডেটাবোৰ গোটেই ফিচাৰ্সবোৰ এই এটা ওয়েবসাইটতে আছে গতিকে এটো দেখিছে কাট অফ এনালাইসিস কলেজ প্ৰেডিকশন আৰু প্ৰেফাৰেন্স সিমুলেটৰ ডেভেলপ কৰা হৈছে powered by X network যেটো এটা আমাৰ নেটৱৰ্ক হয় যেটো বিষয় আমি কম পাছত কিন্তু ইয়াত যেহেতু আমি কলেজ প্ৰেডিক্টৰৰ কথা কৈ আছো তো এই কলেজ প্ৰেডিক্টৰটো আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰে তাৰ আগতে কৈ দিও যে 1423 ষ্টুডেন্টছে এতিয়ালৈকে কলেজ প্ৰেডিক্ট কৰিছে আৰু এটো ডেইলি ইনক্ৰিজ হৈ আছে গতিকে কেনেকৈ প্ৰেডিক্ট কৰিব পাৰি বা আমাৰ ওয়েবসাইটটো কেনেকৈ পায় হেতু কাৰণে মই দেখাই আছো গুগল বা যিকোনো ব্ৰাউজাৰত যাব মোবাইল হক বা ল্যাপটপ কলেজ CWE কলেজ প্ৰেডিক্টৰ মাৰিব CWE কলেজ প্ৰেডিক্টৰ ঠিক আছে আৰু ইয়াত কলেজ দুনিয়া কেৰিয়াৰ্স 366 আছে এখিনি নহয় পাৰ্সেল যেটো হয় এটো ক্লিক কৰিব 4 নম্বৰ ওয়েবসাইটটো ইয়াত ক্লিক কৰি পেলাই আপোনালোকে দেখিলে এটো কলেজ প্ৰেডিক্টৰ তো ইয়াত প্ৰেডিক্ট কৰি পেলাই দেখাইছো মই ৰেংক সাপোজ ৰেংক আপোনাৰ 2300 হয় আপোনাৰ ক্যাটেগৰি OBC হয় এতিয়া মই কি কলেজ পাম আমাৰ এই সিস্টেমটোৱে এনালাইজ কৰি পেলাই আপোনাক মাত্ৰ 2 সেকেন্ডৰ ভিতৰত দেখাই দিব এটা চোৱা এই কলেজখিনি দেখাইছে তাৰ মানে আপোনালোকে এই কলেজখিনি পোৱাৰ চান্স আছে বৰাক ভেলি চাৰিটা ব্ৰাঞ্চ EC ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং মেকানিকেল গোলাঘাটৰ মেকানিকেল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং BBC ৰ আছে জিষ্টৰ আছে তো সাপোজ ST ৰ হক ST ৰ যেটো ৰেংক হয় সাপোজ 4500 লৈকে যায় তো 4500 যদি ৰেংক পাইছে আপুনি ST প্লেনছৰ হয় ক্যাটেগৰি সিলেক্ট কৰিলে ৰেংক ক্লিক কৰিলে আমাৰ সিস্টেমটো এনালাইজ কৰি পেলাই আপোনালোকক দেখাই দিলে যে আপোনালোকৰ পোৱা চান্স আছে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ এতিয়া কিছুমানে সুধিব যে ইয়াৰ কি অথেন্টিসিটি আছে তো অথেন্টিসিটি হল কি ৰাউন্ড 3 আপোনালোকে দেখিছে 23 ত গৈছিলে 4569 ৰেংক কাট অফ ৰেংকটো ইয়াত দিয়া আছে ST প্লেনছৰ দেই কাট অফ মাৰ্কছটো আছে 44 মাৰ্কছত মানে এই কলেজখনৰ লাষ্ট সিটটো পাইছিলে কি কোনটো ইয়াৰ 2023 কাৰণ এই সিস্টেমটো ফাৰ্স্ট ভাৰ্সনটো আমি 2023 ডেভেলপ কৰিছিলো 24 তো ডেভেলপ কৰিছিলো সেকেন্ড ভাৰ্সন এটো থাৰ্ড ভাৰ্সন যেটো হৈছে এটা ইমপ্ৰুভ ভাৰ্সন 2024 ত দেখিছিলে 65 মাৰ্কস আছিল তো এই গুটেইখিনি এনালাইজ মতে যোৱা বছৰৰ তথ্যৰ আধাৰত হে আপোনাক এই সিস্টেমটো ডেভেলপ কৰা হৈছে এটা সাপোজ কিছুমানৰ মাৰ্কস আছে ৰেংকটো টাইপ কৰিব বিচাৰা নাই তো 50 মাৰ্কস পাইছে আপুনি CWE ST প্লেনছৰ পৰা বিলং কৰে তথাপিও প্ৰেডিক্ট কৰিব পাৰে আপুনি কোনখন কলেজ পায় এয়া সিস্টেমে দেখাইছে যে ধেমাজি ইঞ্জিনিয়াৰিং কলেজ বৰাক ভেলি গোলাঘাট আৰু এই চাৰিখন কলেজ পাব পাৰে ধেমাজিত কোনকেইটা ব্ৰাঞ্চ সিভিল এটা কথাটো হৈছে প্ৰেফাৰেন্স বুলিও এটা বস্তু আছে যেটো সাপোজ 3400 মই দিলু ক্যাটেগৰি হৈছে মোৰ ST প্লেনছ ৰিজাৰ্ভেশন yes এটা কলেজ মই প্ৰেফাৰেন্স আসাম ইঞ্জিনিয়াৰিং কলেজ দিলু ব্ৰাঞ্চ দিলু মেকানিকেল আৰু এটা দিলু সাপোজ বৰাক ভেলি ব্ৰাঞ্চ দিছো CSE এটো দিলু তো এই দুটা প্ৰেফাৰেন্সৰ মতে মই কোনখন কলেজ পাব পাৰো according to this prediction last year 2024 মতে বৰাক ভেলি টু এলট হ'ব পাৰে আৰু আসাম ইঞ্জিনিয়াৰিং যেটো মই প্ৰেফাৰেন্স দিছিলো এটো এলট নহয় তাৰ মানে এই সিস্টেমৰ এই ফিচাৰটো হৈছে আপুনি যি ধৰে প্ৰেফাৰেন্সটো দিব এলট মেন যেটো প্ৰেফাৰেন্স দিব লাগিব সবে সকলোৱে দিব লাগিব যেটো অকমান টাইম আছে তো হি প্ৰেফাৰেন্সটো আছে যেটোৱে হেল্প কৰিব আপোনাক জানিবলৈ যে এই মতে প্ৰেফাৰেন্স দিলে মোৰ কিমান চান্স আছে কাৰণ ভুল এটা প্ৰেফাৰেন্স দি লাভ নাই যেটো দ্বাৰা মই কোনো ব্ৰাঞ্চ বা কলেজ নাপাওঁ
গতিকে আমি জানিব পাৰিলোঁ যে প্ৰিফাৰেঞ্চৰ এটা ফিচাৰ আছে, প্ৰেডিক্টৰ এটা ফিচাৰ আছে, আৰু বহুতগাল ফিচাৰ্ছ আছে যিটো এক্সপ্ল'ৰ কৰিলে আপুনি দেখিব। কাট অফ এনালাইচিছ বুলিও এটা ফিচাৰ আছে। 24 মতে অল ব্ৰাঞ্চ জেনেৰেল চেক কাট অফছ। তো ইয়াত গোটেইখিনি প্ৰিফাৰেঞ্চ দি পেলাই আমি প্ৰেডিক্ট কৰিব পাৰোঁ যে কাট অফ ৰেংক কিমান গৈছিলে আছাম ইঞ্জিনিয়াৰিং কলেজৰ CSE কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ, ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ কাট অফ মাৰ্কছ, কাট অফ ৰেংক, ৰাউণ্ড কিমানত গৈছিলে। মুঠতে বহুতগাল ফিচাৰ্ছ আছে, আৰু এই এপটো ডেভেলপ কৰাৰ যিবোৰ পাৰ্চন আছে সেইবোৰকো চাব পাৰে আপোনালোকে এবাউট কৰি পেলাই। আৰু যিহেতু ছাপোৰ্ট আৰু ৱৰ্ক ছেকশ্যনটো দিয়া হৈছে, কাৰণ আমি এইটো যিহেতু ডেভেলপ কৰিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। যদি আপোনালোকে ভাবে যে এই ছিষ্টেমটোৱে আপোনালোকক হেল্প কৰিছে, তেন্তে আপোনালোকে ছাপোৰ্ট কৰিব পাৰে। আমাৰ ইয়াত UPI ID এটা দিয়া আছে। এই UPI ID থ্ৰুৱেদি আপোনালোকে যদি ভাবে, যদি অন্তৰৰ পৰা বিশ্বাস ৰাখিছে যে সঁচাকৈ আপোনালোকে হেল্প কৰিছে, 1 টকা এটা বা যিকোনো এটা আপোনালোকে আপোনাৰ ফালৰ পৰা কনচিডাৰ কৰিছে আমাৰ এই ৱৰ্কটো কণ্টিনিউ বাবে, তাৰ বাবে আমি সঁচাকৈ দায়ী হ'ম। গতিকে পলম নকৰি আপোনালোকে এতিয়াই এই ৱেবছাইটটোত যাওক, নহ'লে ইউটিউবত আপোনালোকে যাব পাৰে। এক্সমেনত গৈ চেনেলটো আছে, এইটো চেনেলটো গ'লোঁ। চেনেলটোত এতিয়া পষ্টত যাব, পষ্ট ছেকশ্যন থাকে ন, পষ্টৰ এইটো লেটেষ্ট পষ্টটোতে দেখিছে, পাৱাৰ্ড বাই এক্সমেন, ডেভেলপ বাই ধৃতিমান শইকীয়া, আমাৰ ডেভেলপাৰজনৰ নাম। ইয়াত ক্লিক কৰিলে হৈ গ'ল। নহ'লে যিকোনো ইউটিউবত গৈ CEE কলেজ প্ৰেডিক্টৰ মাৰিলেই হৈ গ'ল। CEE কলেজ প্ৰেডিক্টৰ মাৰিলে এইটো এটা ভিডিঅ', এইটো এটা ভিডিঅ' হয়নে? এইটো এটা ভিডিঅ' আছিলে যোৱা বছৰৰ। গতিকে আশা ৰাখোঁ CEE কলেজ প্ৰেডিক্টৰ আকৌ এবাৰ দেখাই দিছোঁ কেনেকৈ কৰিব, মানে কেনেকৈ পাব। CEE কলেজ প্ৰেডিক্টৰ মাৰিলে ইয়াত কেইবাটাও আছে। এইবোৰ বাহিৰৰ হয় দেই, এইবোৰ নহয়। কেৰিয়াৰ 360 কলেজ দুনিয়া অসমৰ নহয়, এইটো হয়। আমি যিটো ডেভেলপ কৰিছোঁ আমাৰ টিমে, এইটো হয় ভাৰ্চেল। আকৌ এবাৰ দেখাই দিছোঁ, এইকেইটা নহয়। নট দিছ 3 websites but this one. You have to go to this one. You have to click like this and every feature is free for you. Almost 1423 students have already predicted, and you can be the next one. So I hope this would help you, and may God bless you.